নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত ৰেচিপি বনাবলৈ আহিছোঁ। আজি প্ৰায় 14 দিন হ'ল ৰেচিপি বনোৱা নাছিলোঁ। আগতে বনাই থোৱা ভিডিঅ'বিলাক দুই এটা হৈ দি আছিলোঁ আৰু আজি প্ৰথম বনাব লৈছোঁ। যদিও মৃত্যু চিৰন্তন সত্য বুলি জানো, তথাপিতো আমি এই জুবিনদাৰ মৃত্যুটো মানি ল'ব পৰা নাই সকলোৱে, নহয় জানো? কিন্তু উপায় নাই, আমাৰ দৈনন্দিন যিখিনি কাম আমি কৰিবই লাগিব দুখৰ মাজতো। গতিকে এতিয়া আহক, দেৰি নকৰি মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, নহয় জানো? এয়া বাউল এটাত মই চয়াবিন লৈছোঁ। একেবাৰে সহজ ৰেচিপি, তথাপিতো বনাম যেতিয়া আপোনালোকক দেখাই দিওঁ। আৰু এয়া মই দুটা ডাঙৰ চাইজৰ আলু লৈছোঁ আৰু এনেকৈ কাটি লৈছোঁ আলুকেইটা। আপোনালোকৰ সদস্য অনুযায়ী আলুখিনি বেছিকৈ ল'ব পাৰে। মই এইখিনি লৈ দিছোঁ, এনেকৈ কাটি দিছোঁ। এতিয়া মই চয়াবিনখিনি বইল হ'ব দিম আৰু ইয়াতে মই চচপেন এটাত দি দিছোঁ, বইল কৰি ল'ম। আৰু এইফালে মই কুকাৰ উঠাই দিছোঁ, ইয়াতেও পানী দি দিছোঁ। আলুখিনি এতিয়া মই ইয়াতে বইল কৰি ল'ম, 3-4টা চিটি দি দিম। আৰু তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আপোনালোক সকলোৱে বনাই, নহয় জানো? মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এইখিনি প্ৰায় 2 মিনিটমান সময় এনেকৈ মই বইল কৰি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওক, চয়াবিনখিনি হৈ গৈছে। এতিয়া এইখিনি মই 4-5 বাৰ ভালদৰে ধুই ল'ম। আৰু এইফালে মই চয়াবিনখিনি 4-5 বাৰ ভালদৰে ধুই লৈছোঁ, একেবাৰে চেপি চেপি। ইয়াৰে যিখিনি বগা ফেন থাকে, ফেনটো একেবাৰে আঁতৰ কৰি দিছোঁ। আৰু এইফালে আলুখিনি বইল কৰিছোঁ। এনেকৈ আলু বইল কৰিলে সোনকালেও হয়, সৰু সৰুকৈ কাটিলে। আৰু এইফালে মই কি লৈছোঁ দেখাই দিওঁ। এয়া বিলাহী লৈছোঁ এফাল, পিঁয়াজ এফাল লৈছোঁ, নহৰু কেইফুটামান, আদা আৰু শুকান জলকীয়া 3টা লৈছোঁ। এই গোটেইখিনি মই খুব ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। ইয়াতে পিঁয়াজ নিদিলেও হয়, কিন্তু পিঁয়াজটো দিলে মানে কি হয়, পেষ্টটো খুব ধুনীয়া হয়। আৰু এইফালে মই কেৰাহী উঠাই দিছোঁ। প্ৰথমতে মই চয়াবিনখিনি ভালদৰে ভাজি ল'ম আৰু তাৰপিছত দেখাই আছোঁ। আৰু ইয়াতে মই এতিয়া নিমখ দিম, তেতিয়া কি হয়, পেষ্টটো স্মুথ হয়। আৰু বিলাহী আছে যেতিয়া ইয়াতে পানী দিব নালাগে, পানী নিদিওঁ। আৰু এইফালে মই কেৰাহীখনত মিঠাতেল দি দিছোঁ, অকণমান এয়া ঘি এড কৰি দিছোঁ। তেতিয়া কি হয়, লাগি নধৰে চয়াবিনখিনি আৰু টেষ্টো হয়। এতিয়া ইয়াতে মই গোটেইখিনি দি দিওঁ চয়াবিন। এইখিনি ভালদৰে কেঁচা গন্ধটো যোৱালৈকে ভাজি ল'ম। একেবাৰে সহজ ৰেচিপি, তথাপিতো দেখাইছোঁ। আৰু মোৰ পদ্ধতিত যদি এনেকৈ চয়াবিন বনাই খায়, যিসকলে চয়াবিন খাই বেয়া পায়, আপোনালোকক কৈছোঁ নহয়, এবাৰ খালে আৰু বাৰ বাৰ খাবলৈ মন কৰিব, ইমানেই টেষ্টি হয়। এইখিনি এতিয়া মই অকণমান ৰং চোৱালৈকে ভাজি দিম। আৰু এইখিনি চাওক, চয়াবিনখিনি মোৰ ভাজা হৈছে। এতিয়া ইয়াতে নিমখ যদি মই একো এড কৰা নাই, এতিয়া এইখিনি ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি ল'ম। আৰু এটা ঘি দিয়াৰ কাৰণে কেৰাহীৰ তুলিটো কিমান ধুনীয়া হৈছে, চাফা হৈছে, লাগি নধৰে। অকণমান ঘি দিব লাগে এনেকৈ। এতিয়া এইখিনি মই কাঢ়ি থৈ দিম। আৰু এতিয়া মই বাউলটোত এনেকৈ কাঢ়ি থৈছোঁ। ইয়াতে নিমখ আৰু হালধি দি দিম এতিয়া, যিহেতু ফ্ৰাই কৰোঁতে দিয়া নাই। আৰু এইখিনি খুব ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'ম। আৰু এইফালে মই বাউল এটা লৈছোঁ, দেখিছেনে? ইয়াতে এতিয়া মই মছলা এড কৰিম। প্ৰথমতে জিৰা গুড়ি দিছোঁ এয়া, আৰু এয়া জলকীয়াৰ গুড়ি, আৰু এতিয়া ইয়াতে ধনিয়া পাউডাৰখিনি দি দিম। এয়া ধনিয়া পাউডাৰ, আৰু এয়া জালুকৰ গুড়ি দি দিছোঁ। এতিয়া এই গোটেইখিনিত অকণমান পানী মিক্স কৰি দিম আৰু খুব ধুনীয়া এটা পেষ্ট বনাই ল'ম। আৰু এইখিনিও এতিয়া ভালদৰে মই সানি ল'ম। আৰু এইফালে মই কেৰাহীখনত মিঠাতেল দি দিছোঁ এয়া, আৰু অকণমান ঘি দি দিছোঁ, বেছি দিয়া নাই। সেয়া চাওক। আৰু এতিয়া ইয়াতে মই পাঁচফোৰণ আৰু গোটা জিৰা দি দিম। আৰু এয়া বনাই লোৱা পেষ্টটো ইয়াতে, আৰু এইখিনি মছলাখিনি প্ৰথমতে মই গোটা জিৰা দি দিছোঁ আৰু পাঁচফোৰণ দি দিছোঁ, হাতেৰে দি দিছোঁ। এইখিনি লৰাই দিছোঁ। আৰু ইয়াতে এতিয়া অকণমান হালধি দি দিম। এয়া হালধি, আৰু বনাই থোৱা পেষ্টটো এতিয়া মই ইয়াতে দি দিম। আৰু এইখিনি ভালদৰে ভাজি ল'ম, আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে। গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে এইখিনি দিয়াৰ লগে লগে।
আৰু এতিয়া বনাই থোৱা মই মছলা পেষ্টটো ইয়াতে দি দিছোঁ আৰু বাকীটো অকণমান ফালি দিম। শুকান জলকীয়া দিয়া নাই, যিহেতু আগতে দিছোঁ পেষ্টটো বনাওঁতে, এতিয়া আমি দিয়া নাই। আৰু এইখিনি মই খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া আলুখিনি দি দিছোঁ, অকণমান আলুখিনি ভাজি ল'ম। ভাজিখিনি মোৰ হৈ গৈছে আৰু এতিয়া ইয়াতে চয়াবিনখিনি দি দিম। খুব ধুনীয়া এটা বনাইছে, একেবাৰে মানে খাব লাগি গৈছে। গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ, যিহেতু আলু বইল কৰা আৰু চয়াবিনে বইল কৰা, গতিকে বেছি সময় নালাগে আৰু ইয়াত ভাজিখিনি হৈ গৈছে। ভাজিখিনিৰ পৰা খুব ধুনীয়া এটা বনাইছে। এতিয়া মই ইয়াতে একেবাৰে গৰম পানী দিম উতলোৱা, আৰু এইখিনি অকণমান গৰম মছলা দি দিছোঁ গোন্ধটোৰ কাৰণে। আৰু এয়া কেঁচা নৰসিংহৰ পাত মোৰ ওচৰত আছিলে, আপোনালোকে কেঁচা ধনিয়াৰ পাতটো দিব পাৰে। নৰসিংহৰ পাতটো দিছোঁ, তেতিয়া গোন্ধটো আৰু ধুনীয়া হয়। আৰু এয়া একেবাৰে উতলোৱা গৰম পানী দিছোঁ। চাওকচোন কালাৰটো ইমান ধুনীয়া আছে, একেবাৰে মাংসৰ নিচিনা লগা নাইনে বাৰু? আৰু এনেকৈ মুৰ্গী পিছত বনালে মাছ মাংস খোৱাৰ কথা কেতিয়াও মনলৈ নাহে, ইমানেই টেষ্টি হয়। চাওক দেখিলেই গম পায় কিমান টোপনি হৈছে আঞ্জাখন। ইয়াতে আকৌ অকণমান গৰম পানী দি দিছোঁ। নিমখ জলকীয়াটো নিজৰ টেষ্টমতে দিব। চাওক খুব ধুনীয়াকৈ বনাইছে আৰু গোটেই কিটচেনটো একেবাৰে আমোলমোলাই গৈছে। ইয়াত আৰু দিব লগা মোৰ একোৱেই নাই। সেয়া চাওকচোন, দেখিলেই গম পায় কিমান টেষ্টি হৈছে। যিদিনা নিৰামিষ থাকে ঘৰত এনেকৈ চয়াবিন বনাই খাব। মোৰ টিপছটো ফ'ল' কৰিম। আপোনালোক সকলোৱে খাই চয়াবিন নহয় জানো, কিন্তু মোৰ টিপছৰ নিচিনা এনেকৈ বনাই খাবচোন। আঙুলি চেলেকি খাব এবাৰ খোৱাৰ পিছত আৰু বাৰ বাৰ খাবলৈ মন কৰিব। চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে। আপোনালোকে মোৰ আজি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' মোৰ প্ৰথমবাৰ চাইছে ইউটিউবত কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে লগে ভিডিঅ'টো চাব পাৰিব। আৰু যদিহে মোৰ ভিডিঅ' মোৰ ফেচবুকত চাইছে কিন্তু পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, আপোনালোকে পেজটো ফ'ল' কৰি দিব। তেতিয়াও মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে লগে লগে চাব পাৰিব নতুন ভিডিঅ'। আৰু চাওক মোৰ হৈ গৈছে। আৰু চয়াবিন বইল কৰাৰ পিছত বহুত বেছি সময় সিজাই থাকিব নালাগে, তেতিয়া অকণমান বীজৰ দিয়া ভাৱ হয়। চাওক মোৰ হৈ গৈছে। গেছৰ ফ্লেমটো মই এতিয়া অফ কৰি দিছোঁ। চাওক কিমান সুন্দৰ এটা কালাৰ হৈছে, আপোনালোকে দেখিছে কিমান ধুনীয়া হৈছে। একেবাৰে সহজ ৰেচিপি, তথাপিতো অকণমান এনেকৈ বনালে আনকমনকৈ বনালে খায়ো ভাল লাগে, দেখিও ভাল লাগে। আৰু এনেকুৱা এখন আঞ্জা থাকিলে আৰু বেছি সময় ল'ব নোৱাৰে। আজি দুপৰীয়া সাজত তেনেকৈ বনাইছোঁ। গতিকে আজি ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনা সকলেও এটা নতুন টিপছ পাব। গতিকে ধন্যবাদ।